सिलचर में फिर पकड़ा गया एक फर्जी डॉक्टर। कछार में अब तक 13 की गिरफ्तारी। सिलचर कछार जिले में पुलिस ने एक और फर्जी डॉक्टर को गिरफ्तार किया है। अब तक जिले में कुल 13 फर्जी डॉक्टरों को पकड़ा जा चुका है। गुप्त सूचना के आधार पर सिलचर पुलिस ने शनिवार को अंबिकापट्टी स्थित हेल्दी यूनिक लाइफ क्लिनिक में छापा मारा और विपुल चंद्र नाथ नामक व्यक्ति को गिरफ्तार किया। वह डॉक्टर बीसी नाथ के नाम से अवैध रूप से इलाज कर रहा था। पुलिस ने उसके पास से नकली MBBS डिग्री और अन्य दस्तावेज जब्त किए हैं। सिलचर थाने में मामला संख्या 978/25 दर्ज कर आरोपी को अदालत में पेश किया गया है। पुलिस ने बताया कि जिले में फर्जी डॉक्टरों के खिलाफ अभियान जारी रहेगा। साधारण राइजक आर्थिकভাৱে हाराशास्ति কৰা এনেকুৱা আমাৰ ওচৰত অহা অভিযোগৰ ভিত্তিত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে শিলচৰ চহৰৰ অম্বিকাপট্টি অঞ্চলত আৰু তাত এটা ক্লিনিক আছে। ক্লিনিকৰ নাম হেল্দি ইউনিক লাইফ ক্লিনিক। এই ক্লিনিকৰ অন্তৰ্গত আমি অভিযান চলাওঁ আৰু অভিযান চলোৱাৰ কাৰ্যত তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ নাম বিপুল চন্দ্ৰ নাথ আৰু তেওঁ নিজকে ডক্টৰ BC নাথ বুলি তাত এটা চেম্বাৰ বহু দিনৰ পৰা তেওঁ চলাই আছিলে আৰু তেওঁ হৈছে এজন অতি সাধাৰণ ব্যক্তি আৰু তেওঁ মাত্ৰ মেট্ৰিক পাছ কৰিছে। যে তেওঁ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু অৰ্হতা নোহোৱাকৈ তেওঁ এই ধৰণৰ এটা ভুৱা চিকিৎসাৰ এটা ৰেকেট তেওঁ বহু দিনৰ পৰা চলাই আছিলে আৰু যাৰ যোগেদি তেওঁ সাধাৰণ ৰোগীসকলক হাৰাশাস্তি আৰ্থিকভাৱে তেওঁলোকক শোষণ কৰিছিলে। গতিকে খবৰটো পোৱাৰ লগে লগে আমি তেওঁৰ মানুহজনক আনি সোধপোছ কৰোঁ আৰু সোধপোছ কৰা কালত বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ তেওঁ ভুৱা চিকিৎসাৰ নামত কিছুমান নথিপত্ৰ বনাই লৈছিলে। সেই ষ্টাম্প ইত্যাদি পেড ইত্যাদি আমি সকলোবিলাক জব্দ কৰিছোঁ আৰু এই সংক্ৰান্তে এটা মোকৰ্দমা ৰুজু কৰিছোঁ শিলচৰ থানাৰ আৰু মোকৰ্দমাৰ নম্বৰ হ'ল 97/25। এই মোকৰ্দমাটো ৰুজু কৰি তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় অনুসন্ধান আমি আৰম্ভ কৰিছোঁ। আৰু এতিয়ালৈকে আমাৰ এই যি ভুৱা চিকিৎসকৰ বিৰুদ্ধে যি অভিযান চলি আছে, এখেতকে ধৰি আমাৰ 13জন ভুৱা চিকিৎসক আমি ইতিমধ্যে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। আৰু এনেকুৱা ভুৱা চিকিৎসকে দি বিভিন্ন অঞ্চলত কিছুমান গাঁৱলীয়া এৰিয়াও হয় আৰু কিছুমান ছেমি আৰ্বান এৰিয়াতো তেওঁলোকে ভুৱা চিকিৎসা চলাই আছিল। তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যিকোনো তথ্য যেতিয়া আমি লাভ কৰিম তেওঁলোকৰ বিৰুদ্ধেও সাক্ষী প্ৰমাণ পোৱাৰ পিছত যাৱতীয় আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।